এফালে যদি পানী বিচাৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত কৃষকৰ হাহাকাৰ, আনফালে আকৌ নগাঁৱৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীয়ে নামানে কৰ্মসংস্কৃতি। 11 বজা পৰ্যন্ত কাৰ্যালয়ত উপস্থিত নাথাকে নগাঁৱৰ জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা কাৰ্যালয়ৰ চামগুৰি উপ সংমণ্ডলৰ কৰ্মচাৰীসকল। কাৰ্যালয়টোৰ দায়িত্বত থকা সহকাৰী অভিযন্তাগৰাকীও সময়মতে নাথাকে উপস্থিত থকা কৰ্মচাৰীসকলৰ মন্তব্য, সহকাৰী অভিযন্তাগৰাকীয়ে বোলে পুৱাৰ ভাগতেই ছাইডত কাম চাবলৈ গৈছে, সেয়েহে কাৰ্যালয়লৈ আহোঁতে অলপ পলম হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ সকলৰ সময়মতে কাৰ্যালয়ত উপস্থিত থাকিবলৈ বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পিছতো আজি কোপতি মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা আগবঢ়া আঙুলি দেখুৱাই চলিছে জলসিঞ্চন বিভাগৰ নগাঁৱৰ চামগুৰি উপ সংমণ্ডলৰ চৰকাৰী কৰ্মচাৰীসকল। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। সময়মতে উপস্থিত নহয় কিয় কৰ্মচাৰীসকলতো আহে আপোনাৰ চাইডে গৈছে যদিও এতিয়াও বহু কেনেলত হাবি জংঘলে আৱৰি পৰিছে। কৃষকসকলে কিন্তু পথাৰত হাহাকাৰ কৰি আছে। কোন বিভাগীয় কৰ্তৃপক্ষক কিয় গুৰুত্ব দিয়া নাই? আমাৰ যিখিনি ৰিপেয়াৰিঙৰ কাম হওক, আপোনাৰ চাফ চিকুণ কামখিনি আমাৰ চাফ চিকুণতি কৰি আছোঁ, চাই আছোঁ। তথাপিও কিন্তু বহুত জেগাত এতিয়াও কেনেলসমূহ আছে, কিন্তু কেনেলসমূহ হাবি জংঘলে আৱৰি পৰিছে। চাফ কৰা যাব এইখিনি ধৰক যিখিনি আপোনাৰ কেনেলত পৰিস্থিতি আছে বা আপোনাৰ ধৰক কিছুমান কেনেল আছে যিখিনি আপোনাৰ একদম ৰিপেয়াৰেবল কণ্ডিশ্যনত আছে, যিখিনি আপোনাৰ পানী দিব নোৱাৰি, যদি লিকেজ হৈ থাকে সেইবোৰ কিছুমান হাবি জংঘল হৈ আছে বাৰু। এইবোৰ ৰিপেয়াৰিঙৰ কণ্ডিশ্যন এতিয়ালৈকে অহা নাই, মানে আপুনি পৰিৱেশত পঠাইছে তাকে যেতিয়া খেতি পথাৰ আগতেই কৰিব লাগে, খেতি পথাৰ এতিয়া হৈ যাব লাগে নহয়। আপোনাৰ আমাৰতো পঠাই আছোঁ পঠোৱাৰ লগে লগেতো বস্তুখিনি আমাৰ হাতত নাথাকে। বস্তুখিনি আহিলে বা কিছুমান কেনেল সাধাৰণতে চব হৈ তেনেকৈ কৰি আছে।